পুয়া ধার হতা হবে পুয়া ধার Hey guys, welcome to Halas নহয় টেকলি ব্লগ আৰু মই এতিয়া আপোনাক দেখি দি আছো তাত আমি যাই আছো কাৰণ মন্দিৰৰ পৰা দেখি দি আছো একদম গৈ ঘূৰাব আপোনালোকে ফুল ভিডিঅ' চাওক আৰু লাইক কৰে ফলো সব মান গৈছে আমাৰ ধৰণে কিবা কবি নকয় কি বুলি একো নকয় সেইকাৰণে ধুলাই লুতুৰ বুতুৰ হ'ব আপোনালোকে শ্বেয়াৰ এটা কৰি দিবি ছাবস্ক্ৰাইব এটা কৰি দিবি আপোনালোকক আগলৈ নিমন্ত্ৰণ জনাইছো এয়া যাওক টাক টিক টিক টাক টিক টিক লেক 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 গাইছ আমাৰ গহাই ঘূৰাব ওলছে এয়া চাওক আপোনালোকে এয়া এখন গহাই ল'ব আপোনালোকে চাওক কি এণ্ট্ৰি হ'ব গাইছ wow guys আপোনালোকে চাওক হেং কি কৈছে চাওক নহয় চাওক চাওক এয়া গহা ঘূৰাব ফুল ভিডিঅ' দেখি দি আছো আপোনালোকে চাওক পুয়া ধার 10,000 মান লৈছে ভটকা সেয়া ভটকা ভতে আছে আৰু মানুহমান ওলিছে আমি সি মূৰলৈ যাই আছো ৰাওনা কৰি ফালে এয়া আমি চব ফটকা ভতে আছে যাই আছো এই চাইডে এবাৰ বেনবাতি নাই ইমান কি মাটি পানী মাৰি দিছে আমাৰ নাচনী হেল্ল' গাইজ বোলে হাই 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 আগফালে যাই আছে আজি বহুত ৰাতি লাগিছে আৰু ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ যাত্ৰা আৰম্ভ হ'ব Mario! Hey guys! Guys. Namaskar dos.
ready war kondo Hare Rama ini ben mati na Susnai ben mati lagbo Asma এটা দা ধুলে লুতুর পুতুল হলা হয় ধুলাই না কো ধুলাই পানি মারছে নাকি না ও এইটা নাই নাকি না আরে
টেকলি যাবি আছিলো হাজুরি তাই বহুত ডাঙৰ হৈছে বুজিছ মই নজনাকৈ তাই বহুত ডাঙৰ হৈ গ'ল সেই কৰ্মনে যদি আজি বহুত ডাঙৰ হৈ গ'ল তাই নাই ছাৰ আপুনি চিন্তা কৰিব নালাগে ছাৰ আৰু এইবোৰৰ মাজত সোমাই আপুনি আপোনাৰ ভৱিষ্যতৰ সপোনবোৰ ধূলিসাৎ নকৰিব ছাৰ আৰু এইবোৰ মই সকলো ঠিক কৰি দিম ছাৰ আৰু টকা পইচা থাকিলে পৃথিৱী সকলো সম্ভৱ বৰ্তমান মোৰ চকুৰ সন্মুখত আহি আছে এটা ৰঙীন চক্ৰ আৰু এই ৰঙীন চক্ৰৰ পক্ষেদি এদিন মই অশ্বমেধৰ ঘোঁৰা ক্ষমতা মোক লাগে কেৱল ক্ষমতা এই সমষ্টি বিধায়কৰ চকীখন যিকোনো প্ৰকাৰে মই মোৰ হাতৰ মুঠিলৈ আনিবই লাগিব আজি কি হ'ল দাদা কি হ'ল মাজনী আছে নেকি ভিতৰত নাই এজনী বান্ধৱী ঘৰলৈ গৈছে কাইলৈ আহিব আৰু বাবা কিয় নাই এফালে ওলাই গৈছে কিয় কিহত থাকিলে কি কোনো ক'ব নোৱাৰি ইমান নহয় মানে সিহঁত যেতিয়া ঘৰত নাই কথা পিছতো হ'ব বহুদিন ধৰি তোমাক মৰম কৰিব পৰা নাই গতিকে এবাৰ সিহঁত নাথাকোতে মৰমেই কৰোঁ হেল্ল' বুঢ়া হলি এই তাহানে সহজ নহ'লে নহ'লে মই ভিতৰলৈ যাওঁ তুমি একো বুজিবলৈ চেষ্টা নকৰা তাপখন দাঙি দিছোঁ নকৰা আপোনাৰ লগত চুপতি মাৰি দিবলৈ মোৰ ইয়াত সময় নাই ভিতৰতো বহুত কাম কৰি আছে মই ভিতৰলৈ এই ৰচোন ৰবা আজি এটা সাংঘাতিক কথা হ'ল সাংঘাতিক কথা কি সাংঘাতিক কথা সাংঘাতিক কথা মই বজাৰৰ মাজেৰে গৈ আছো হঠাৎ দেখিলো মোৰ আগফালে এজন মানুহজন কেতিয়াবা মোৰ আগে আগে আৰু মই পিছে পিছে কেতিয়াবা মই আগে আগে মানুহজন পিছে পিছে সেনেকৈ গৈ একেবাৰে বৰুৱা হোটেল পালো তাত মই বহিলো মানুহজনো বহিল এতিয়া তুমিয়ে কোৱাচোন সেই মানুহজন কোন মানুহজনৰ লগত আপুনি একেলগে বহিছে তেওঁৰ লগত কথা পাতিছে মই কেনেকৈ কওঁ তেওঁ কোন মানুহ হেৰা তুমি মানুহজনক চিনি পোৱা মই চিনি পাওঁ নাপাওঁ যেনিবা আপুনি কথাখিনি নকয় কিয় কিয় আমাৰ লগত যে একেলগে ভাওনা কৰিছিল সেই মহেন্দ্ৰ হাজৰিকা মহেন্দ্ৰ হাজৰিকা কি হ'ল তেখেতৰ বিয়া ল'ৰা নে ছোৱালী বিয়া ল'ৰাৰো নহয় ছোৱালীৰো নহয় মহেন্দ্ৰ হাজৰিকা বয়স থাকোঁতে কিমান কৰো বোলো বিয়াখন পাত বিয়া নাপাতে কইনাও কিমান জনী চাই দিলো পচন্দ নহয়হে নহয় এতিয়া বিয়া পাতিব ওলাইছে তাকো বুঢ়া বয়সত আমাৰ ল'ৰা ছোৱালী দুটাৰ বিয়াৰ বয়স হ'লি আপোনাৰ আকৌ লগৰ বোলো সেইকাৰণে ময়ো কওঁ সিহঁত নাথাকোতে এবাৰ মৰমেই কৰোঁ হঠাৎ ক'ৰ পৰা বহুত আপোনাৰ ঘৰত অহাই নাই ভাবিলো এপাক সোমাই যাওঁ আৰু লগতে চাহ একাপ খাই যাওঁ নে কি কোৱা ভয় চাহ লৈ আহি আছে
যায় ভৰালি মানুহৰ জীৱনটো চিৰস্থায়ী নহয় আমিবোৰ কিমান দিনৰ বাবে এইখন পৃথিৱীলৈ আহিছো টকা পইচা ধন সম্পত্তিয়ে সকলো নহয় যিখন ঘৰত হাঁহি ধেমালি নাই সেইখন ঘৰ জানো সুখৰ হ'ব পাৰে ভৰালি এটা বিপদ কৰি আপনার ঘরে মই গাড়ীখন আপনার কোনোতে বেয়া মেকানিক বিচাৰি গৈছে সময় যদি আপনি বেয়া নাপায় আপনার আপুনি কি কয় আপুনি বিপদত পৰিছে তাকো মোৰ ঘৰৰ সন্মুখত এইটো নাটক মোৰ আগত কৰি লাভ নাই মোৰ ধন সম্পত্তিৰ ওপৰত আপোনাৰ ল'ৰাৰ টাৰ্গেট মোৰ একমাত্ৰ ছোৱালীক প্ৰেমৰ জালত পেলাই অজস্ৰ সম্পত্তিৰ মালিকৰ সপোন ৰচিছে সম্ভৱ এয়াকেতো হ'ব নোৱাৰে নহয় ডাঙৰীয়া এইবোৰ আপুনি কি কৈছে ধন সম্পত্তি চাই আপোনাৰ ছোৱালীক ভাল পোৱা নাই এইবোৰ মিছা কথা এইবোৰ কথা শুনি থাকিবলৈ মোৰ সময় নাই আৰু ইচ্ছাও নাই এক কথাত ক'বলৈ গ'লে এই সম্পৰ্ক মই কেতিয়াও মানি ল'ব নোৱাৰো অনৰ্থক এখন যুদ্ধৰ সূচনা নকৰিব ডাঙৰীয়া আপুনি নাভাবিব যে আপোনাৰ লগত মই ভদ্ৰ ভাষাত কথা পাতি আছো বাবেই আপুনি যি মন যায় তাকে কৈ যাব একমাত্ৰ এদিন গৈ আপোনাৰ ঘৰত কিছু সময় বহিছিলোঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো কথা মই নীৰৱে সহ্য কৰি যাম মই যে দেখিছো এক ভয়ংকৰ অগ্নিকাণ্ডৰ লেলিহানি খাই এফালৰ পৰা দলাই আপোনাক চাৰখাৰ কৰিব মই মোৰ ল'ৰাক ভালদৰে জানো সেইফালৰ পৰা সকলোকে গ্ৰাস কৰি যাব মানে আপুনি মোক ধমক দিছে ধমক নহয় ডাঙৰীয়া যুদ্ধৰ আগজাননী ইয়াৰ পৰা যাবি নে গতিয়াই বাহিৰ কৰি দিম মোৰ এটা ইচ্ছাত আপোনাক ইয়াৰ পৰা গতিয়াই বাহিৰ কৰি দিম গতিকে সন্মানে আপুনি ইয়াৰ পৰা আঁতৰি যাওক আৰু শুনক আপোনাৰ ল'ৰাক আপুনি বুজাই দিব ভৱিষ্যতে যাতে কোনো কাৰণতে মোৰ ছোৱালীৰ ফালে চকু নিদিয়ে এইবাৰ যিখিনি পালে ইয়াৰ পিছতে যদি পুনৰাই ভুল কৰে তেন্তে আপোনাৰ ল'ৰাক চিৰদিনৰ বাবে হেৰুৱাব লাগিব ঠিক আছে আপুনি যিহেতু আপোনাৰ প্ৰকৃত পৰিচয় দাঙি ধৰিলে গতিকে যোৱাৰ আগত মই এষাৰ কথা কৈ যোৱাটো ভাল হ'ব ডাঙৰীয়া এই ধন সম্পত্তিক লৈ ইমান অহংকাৰ ভাল নহয় ধন সম্পত্তি মাথো দুদিনা আপোনাৰ মৃত্যুৰ পিছত বা মোৰ মৃত্যুৰ পিছত এইবোৰ লগত লৈ যোৱা বস্তু নহয় এইবোৰ খন্তেকীয়া লাখ বিলাস মাথো সন্তানৰ সুখ প্ৰাপ্তি সকলো অভিভাৱকৰ দায়িত্ব আপুনি মোক দায়িত্বৰ কৰ্তব্য জ্ঞান নিদিব আপোনাৰ ল'ৰা তাক গতাই দি মই মোৰ একমাত্ৰ ছোৱালী জীৱন অন্ধকাৰ কৰিব নিবিচাৰো আৰু শুনক ইতিমধ্যে মই ছোৱালী বিয়াৰ বন্দোবস্ত কৰিছো গতিকে আপোনাৰ ল'ৰাক আপুনি ভালদৰে বুজাই দিব ভৱিষ্যতে যাতে কোনো কাৰণতে মোৰ ছোৱালীক চকু নিদিয়ে আপুনি ইমান অহংকাৰী বুলি মই কেতিয়াও জনা নাছিলো এটা ফকৰাহে আছে দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া কিন্তু ওচৰত আহি গম পোৱা যায় তাৰ গভীৰতা কিমান আজি যেনেকৈ মই কান্দিছো মনত কষ্ট পাইছো ঠিক আপুনিও আপোনাৰ ছোৱালীৰ বাবে কান্দিব লাগিব তেতিয়া আপোনাৰ চকু পানী মুচিবলৈ আপুনি কত মানুহ বিচাৰি নাপাব আহিছো এক মিনিট